গাইজ ইয়ালৈ আহিবৰ কাৰণে মই মুগাৰ মেখেলা আৰু ৰিহা পিন্ধি আহিছোঁ কাৰণ ইমান স্পিৰিচুৱেল ঠাই আৰু মই যদি অথেণ্টিক নালাগো কেনেকৈ হ'ব পাৰে হয়নে? বৰদোৱা নতুন প্ৰকল্পটোৰ গেটৰ বাহিৰে ভিতৰে ইমান মানুহৰ সমাগম দেখিয়েই ভাল লাগিছে। সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি মনত গুৰুজনাৰ প্ৰতি ভক্তি ভাৱ লৈ আহিছে। শংকৰদেৱে ব্যৱহাৰ কৰা খোল, তাল, জাপি, নাও আদি পৰম্পৰাগত অসমীয়া সাংস্কৃতিক ইমান সুন্দৰকৈ সংৰক্ষণ কৰা হৈছে, চায়েই গৌৰৱ অনুভৱ হৈছে। ইয়াৰ ডাঙৰ ডাঙৰ খোলা ঠাই আৰু পথবোৰে একেবাৰে আধ্যাত্মিক শান্তি দিয়ে। সেউজীয়া প্ৰকৃতি আৰু আধুনিক আৰ্হিত গঢ়া প্ৰকল্পটোৰ এই বিল্ডিংবোৰে এক সুন্দৰ সংমিশ্ৰণ দিছে। যদি অসম আহে বৰদোৱা মিছ নকৰিব।